নামটো কি? কান্দিলা বেগম। হ্যাঁ? কান্দিলা বেগম। ঘর তো? দক্ষিণ কান্দি। তুমি বিকলাঙ্গ না? হ্যাঁ। তোমার যিটো মাহেকীয়া যিটো পইচা সেইটো তুমি পোৱা নাই নেকি? না, কিমান দিন ধৰি পোৱা নাই? 5 মাস হতেছে। 5 মাস। 5 মাহ ধৰি পোৱা নাই? মুস্কিল কৰি আছে। পোৱা নোপোৱাৰ কাৰণে তোমাৰ অসুবিধা হৈ আছে। হ্যাঁ। পঞ্চায়তৰ নাম কি? গাঁও পঞ্চায়ত কাটোয়া দক্ষিণ। দক্ষিণ কাটোয়া। মই এজন ৰিপৰ্টাৰ হিচাপে নহয়, সমাজৰ ছ'চিয়েল ৱৰ্কাৰ হিচাপে কাম কৰোঁ। মোৰ এটা কথা মনত পৰিছে, আমাৰ পূব শিঙিমাৰী এজন বিকলাংগ আছে, তাৰ বাইদেউ এজনী খুব কষ্ট কৰি চলে। এই আপোনাৰ চব্জি বেচে, ঢেকীয়া শাক, এইটো সেইটো মানে বিৰাট কষ্ট কৰি পৰিয়ালটো লৈ, মানুহটো একদম বিকলাংগ হৈ মানে ঘৰত মানে একদম পৰি আছে। মানুহটো আগতে ভাল আছে, পিছত মানে কয়লাখিনিত কাম কৰাৰ অৱস্থাত কিবা মানে এক্সিডেণ্ট হৈ একদম বিকলাংগ হৈ পৰি আছে। এই মানুহজনীয়ে এবাৰ পাঞ্জাৱ বেংকত আপোনাৰ 15,000, 30,000 টকা সোমোৱাৰ পিছত এই মানে মেনেজাৰে পইচাখিনি নিদিয়ে। পিছত মোক খবৰ দিছে, মই বালিকাৰ পৰা এজন সহযোগী লৈ বেংকত গৈছোঁ যে এই মানুহজনীৰ প্ৰাপ্য হয়, য'ৰ পৰা আহিছে, বিকলাংগৰ পৰা আহিছে, পইচাখিনি আপুনি দি দিয়ে। তেতিয়া ক'লে আপোনাৰ দলিলত চহী কৰিব লাগে, আপোনাৰ এগ্ৰিমেণ্ট দিব লাগে। মোৰ একাউণ্ট হোল্ডাৰ হিচাপে মই দলিলত চহী কৰি তাৰ গাৰ্ণ্টাৰ হৈ তাক মই পইচাখিনি ওলাই দিছোঁ। কাৰণ এইজন মানুহ বিকলাংগ হৈ ঘৰত পৰি আছে, মহিলাজনী সহায়ে কষ্ট কৰে, 24 ঘণ্টাই কষ্ট কৰে। মানুহজনী আপোনালোকে চিনি পাব, এই পূব শিঙিমাৰীত এতিয়া মানে আবেলি আপোনাৰ 13 মাইলত ঢেকীয়া শাক বিক্ৰী কৰে। এই যিজন মাইকী আছে, মাইকীজনী, মতাটো আপোনাৰ বিকলাংগ হৈ পৰি আছে। কথা হ'ল, আমাৰ এজন সুস্থ মানুহৰ কথা হ'ল যে সমাজত যিসকল বিকলাংগ আছে, কিছুমান জন্মগত হিচাপে হয়, কিছুমান এক্সিডেণ্ট বা প্ৰাকৃতিক হেৰি হিচাপে কিবা এক্সিডেণ্টত হৈ যায়। এইবিলাক মানুহক আমাৰ সহায় কৰা আমাৰ কৰ্তব্য আৰু দায়িত্ব। আমি যে সুস্থ আপোনাৰ শিঙিমাৰী বালিকা আপোনালোকে এখনে মিটিং কৰিলে আৰু এইটো সন্দৰ্ভত আমি জানিব বিচাৰিছোঁ। আজি আহিছোঁ আমি, একচুৱেলি আমাৰ অহাকালিলৈ আছে, আমাৰ গোলাঘাটত মিটিং আছে বাদুলিপাৰাত, আৰু আমি আজি ইয়াতে খবৰ ল'ব আহিছোঁ যে ইয়াৰে বহুত বিকলাংগ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছে। যিটো আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি, এই আঁচনি কাটা যোৱাৰ কাৰণে হেজাৰ হেজাৰ বিকলাংগৰ অসুবিধা হৈছে। এই অঞ্চলৰো বহুত বিকলাংগৰ নাম কৰ্তন হৈছে। আমি বিভিন্ন ধৰণৰ এই অঞ্চলৰ বিকলাংগৰ সমস্যাসমূহৰ বিষয়ে আমি অৱগত হ'লোঁ। আমি জানিব পাৰিলোঁ যে এই অঞ্চলৰ বহুত বিকলাংগ স্কলাৰশ্বিপৰ পৰা বঞ্চিত হৈছে, চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈছে, এককালীন সাহায্যৰ পৰা বঞ্চিত হৈছে, ঠিক তেনেকুৱা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ পৰা বঞ্চিত হৈছে। গতিকে অতি শীঘ্ৰেই এই অঞ্চলৰ বিকলাংগখিনিক আৰু লগতে গোটেই অসমৰ বিকলাংগসকলক যিখিনি সুবিধা আছে, সেই সুবিধাখিনি অসম চৰকাৰে অতি শীঘ্ৰে আমাক দিব লাগে। চাকৰি ক্ষেত্ৰত 4% সংৰক্ষণ আছে। 1981 চনৰ পৰা অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী পদ প্ৰায় 10,000 মান পদ খালী আছে। অতি শীঘ্ৰে নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি অসমৰ প্ৰত্যেকজন বিকলাংগকে প্ৰদান কৰিব লাগে। আৰু যিবোৰ বিকলাংগ আইডেন্টি কাৰ্ড পোৱা নাই, এখেতসকলক আইডেন্টি কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যিটো দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি 1,000 টকাকৈ আছিল, এইটো 1,000 টকাৰ পৰিৱৰ্তে 5,000 টকালৈ বৃদ্ধি কৰিব লাগে আৰু বাহল ঘোষণা কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয় যাতে অতি শীঘ্ৰে কেবিনেট কৰি আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিটো বাহাল ৰখাৰ ব্যৱস্থা কৰে আৰু ঘোষণা কৰে। আপোনালোকৰ দীনদয়াল আঁচনি অৰুণোদয়লৈকে আপোনাৰ সলনি কৰিছিল নেকি? নহয়, আনিছিল, আমাক কৈছিলে যে অৰুণোদয়লৈ আপোনালোকৰ নামবিলাক লৈ যোৱা হ'ল। যেনেকুৱা বিভিন্ন আঁচনি আমি একলগ কৰি কিনে অৰুণোদয় লৈ গৈছোঁ, গতিকে বিকলাংগৰ আঁচনিটো তাত লৈছোঁ। কিন্তু আমি দেখা পাইছোঁ যে যিবোৰ বিকলাংগৰ নাম আগত আছিলে, বিকলাংগসকলে যিবোৰ 1,000কৈ টকা পাইছিলে, অৰুণোদয়ত সোমোৱাৰ লগে লগে প্ৰায় 80% বিকলাংগৰ নাম কৰ্তন কৰা হৈছে। আৰু যিবোৰ বিকলাংগৰ নতুন আইডেন্টি কাৰ্ড পাইছে, এখেতসকলৰ নাম সোমোৱা নাই। আৰু যিবোৰ বিকলাংগ আইডেন্টি কাৰ্ড পোৱা নাই, এখেতসকলৰ নাম সোমোৱা নাই। এতিয়া অসমত প্ৰায় 90% বিকলাংগই এই আঁচনিৰ পৰা বঞ্চিত, যাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ অতি শীঘ্ৰে
অতি শীঘ্ৰে একদম যিটো মানে একদম কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট বহাই কিনি দীনদয়াল দিপাংগ পেঞ্চন আঁচনিটো ছেপাৰেট কৰিব লাগে আৰু তাতে আগৰ আঁচনিটো বাহল ঘোষণা কৰি 1,000 টকাৰ পৰা 5,000 টকালৈ বৃদ্ধি কৰি অসমৰ প্ৰত্যেকজন বিকলাংগকে এই আঁচনিত অন্তৰ্ভুক্ত কৰাব লাগে।